নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি এই ভিডিঅ'ৰ মাধ্যমত লৈ আহিছোঁ আই সৰস্বতী কেনেকৈ আমন্ত্ৰণ কৰিব, মা সৰস্বতী আশীৰ্বাদ পাবলৈ কি কি নিয়ম মানি চলিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আই সৰস্বতী বিদ্যা, বুদ্ধি, জ্ঞান, সংগীত আৰু শিল্পৰ দেৱী হিচাপে গণ্য কৰা হয়। যি ব্যক্তিয়ে তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেওঁৰ নিজৰ জীৱনত কিছুমান বিশেষ নিয়ম আৰু অভ্যাস গ্ৰহণ কৰা উচিত। আই সৰস্বতীৰ বিশেষ আশীৰ্বাদ পাবলৈ যদি বিচাৰে তেন্তে বসন্ত পঞ্চমীৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। সেইদিনা আই সৰস্বতীক স্মৰণ কৰি ৰাতিপুৱা গা ধুই বগা বা হালধীয়া কাপোৰ পৰিধান কৰি সৰস্বতী দেৱীৰ ধ্যান কৰিব লাগে। ওম এইম সৰস্বতাই নম মন্ত্ৰ 108 বাৰ জপ কৰক। সম্ভৱ হ'লে সৰস্বতী বন্দনা আবৃত্তি কৰক। অধ্যয়ন আৰু জ্ঞানক সন্মান কৰিব। কিতাপ শাস্ত্ৰক সন্মান কৰক, কেতিয়াও ভৰি নলগাব। পঢ়া শুনা আৰু জ্ঞানৰ প্ৰতি গুৰুত্বপূৰ্ণ হওক, এলেহুৱা নহ'ব। প্ৰতিদিনে নতুন নতুন জ্ঞানৰ আহৰণৰ চেষ্টা কৰক। আই সৰস্বতীৰ আশীৰ্বাদৰ বাবে আপুনি আপোনাৰ নিজৰ বাণীত মধুৰতা আৰু সত্যতা বজাই ৰাখক। অসভ্য কথা এৰক আৰু কাকো গালি গালাজ নকৰিব। খং, ইগ' আৰু বেয়া সংগীৰ পৰা আঁতৰি থাকক। আই সৰস্বতীও সংগীত আৰু শিল্পৰ দেৱী, গতিকে কিছু শিল্প যেনে গায়ন বজোৱা, লিখা, চিত্ৰকলা আদি গ্ৰহণ কৰক। যদি আপুনি এজন ছাত্ৰ তেন্তে নিয়মিতভাৱে অধ্যয়ন কৰক আৰু জ্ঞান আহৰণ কৰক। আপোনাৰ অধ্যয়নৰ কক্ষত বা মন্দিৰৰ মা সৰস্বতীৰ ছবি বা যন্ত্ৰ স্থাপন কৰক। বিশেষ অনুষ্ঠানত নিজৰ কিতাপ পূজা কৰি দেৱী সৰস্বতীক হালধীয়া ফুল আগবঢ়াওক। যদি সম্ভৱ হয় ছাত্ৰ ছাত্ৰীক পঠন সামগ্ৰী দান কৰক। আটকজনৰ শিশুসকলৰ শিক্ষা লাভ কৰাত সহায় কৰক। বগা কাপোৰ, চাউল, গাখীৰ বা চেনিৰ মিঠাই দুখীয়াক দান কৰক। আই সৰস্বতীৰ বাবে উপযোগী খাদ্য আৰু উপবাস যদি দেখা যায়, বসন্ত পঞ্চমীৰ দিনা লঘু স্বাস্থিক খাদ্য খাব। সৰস্বতী দেৱীক ক্ষীৰ, গাখীৰ, চেনিৰ মিঠাই বা হালধীয়া ৰঙৰ খাদ্য আগবঢ়াওক। সম্ভৱ হ'লে এই দিনটোত ব্ৰত ৰাখক আৰু পূজা কৰক। প্ৰিয় দৰ্শক, জ্ঞান লাভৰ বাবে এই মন্ত্ৰ পাঠ কৰক। সৰস্বতী নমস্তভ্যম বৰদা কামৰূপী বিদ্যাৰম্ভম কৰিষ্যামি সিদ্ধি ভৱাতু মে সদা। আই সৰস্বতীৰ আশীৰ্বাদ পাবলৈ আমি আমাৰ জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা, পঢ়া শুনা, মধুৰ বাক্য আৰু সত্যক অনুসৰণ কৰা উচিত। এই নিয়মবোৰ পালন কৰাৰ ব্যক্তিয়ে আই সৰস্বতীৰ কৃপাত জ্ঞান, প্ৰজ্ঞা আৰু সফলতা লাভ কৰে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।